ভূমি সুৰক্ষা আমাৰ দায়িত্ব দাবী ইনাৰ লাইন পাৰ্মিট আমাৰ বন্ধ বিশ্ব শৰ্মাই শুনিল ইনাৰ লাইন পাৰ্মিট আমাক লাগিবই খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ প্ৰদান কৰক কেৱল খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ প্ৰদান কৰক অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক ইনকলাব জিন্দাবাদ আমাৰ দাবী ৰাজ্য দাবী অসমৰ আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক ইনকলাব জিন্দাবাদ অসমৰ আন্দোলন অসমৰ আন্দোলন ইনকলাব জিন্দাবাদ অসমৰ খিলঞ্জীয়া ভূমি অধিকাৰ ইনকলাব জিন্দাবাদ আমাৰ চৰকাৰ যিমান আহিছে এই চৰকাৰবিলাকে দিল্লীৰ নিৰ্দেশনাতে কামটো কৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাতে কামটো কৰে জানোচা কেইবা ফান বন্ধ কৰি দিয়ে তেওঁলোকক গাদীৰ পৰা আঁতৰাই দিয়ে তেনেকুৱা তেওঁলোকৰ ভয় আছে কাৰণ এই খিলঞ্জীয়া মানুহৰ পক্ষত সকলো সময়তে সাহসী আৰু কঠোৰ পদক্ষেপ ল'ব নোৱাৰে গতিকে খিলঞ্জীয়া মানুহৰ পক্ষত সাহসী আৰু কঠোৰ পদক্ষেপ যদি ৰাজ্য চৰকাৰে লয় তেনেহ'লে সকলো খিলঞ্জীয়া মানুহ তেওঁলোকৰ লগত থাকিব যদিহে অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা হয় যদিহে অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহক ভূমিৰ অধিকাৰ প্ৰদান কৰা হয় বহিৰাগত আৰু প্ৰব্ৰজিত মানুহক যদি ভূমি অধিকাৰৰ পৰা বাহিৰত ৰাখি কেৱল মাত্ৰ খিলঞ্জীয়া মানুহকে যদি সেই অধিকাৰ দিয়া হয় তেনেহ'লে স্বাভাৱিকতে সকলো মানুহ তেওঁলোকৰ লগত থাকিব আমি থাকিম আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰকাৰৰ লগত থাকিব যদি অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰে অসম বিধানসভাতে যদি এটা প্ৰস্তাৱ গ্ৰহণ কৰে যে অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা হ'ব তেনেহ'লে আমি চৰকাৰৰ লগত থাকিম আমি তেওঁলোকৰ লগত আছোঁ খিলঞ্জীয়া মানুহ তেওঁলোকৰ লগত থাকিব সেই যিটো সাহসী পদক্ষেপ সেই যিটো সাহসী তেওঁলোকৰ সিদ্ধান্ত সেই সিদ্ধান্ত ল'ব নোৱাৰে কাৰণে এনেধৰণে আমি সকলো সময়তে বঞ্চিত হৈ আছোঁ আজি খিলঞ্জীয়া ভূমিপুত্ৰসকল সকলো ফালৰ পৰা বঞ্চিত হৈ আহিছে গতিকে তেওঁলোকে সাহসী পদক্ষেপ ল'ব নোৱাৰাৰ কাৰণে আজি তাৰিখত ইনাৰ লাইন পাৰ্মিট হোৱা নাই আজিৰ তাৰিখত অসমত ক্লজ 6 ৰূপায়ণ হোৱা নাই আজিৰ তাৰিখত অসমত খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰ পোৱা নাই গতিকে তেওঁলোকে সাহসী পদক্ষেপ গ্ৰহণ কৰক তেওঁলোকৰ লগত আমি আছোঁ এতিয়া যি উচ্ছেদ কৰি আছে বৰ্তমান এই উচ্ছেদে বাংলাদেশী সমস্যাৰ সমাধান হ'ব জানো এনেকৈ নহয় উচ্ছেদ আৰু বাংলাদেশী সমস্যা সমাধান দুটা বেলেগ বস্তু চৰকাৰে একাকাৰ কৰিব বিচাৰিছে ভোটৰ স্বাৰ্থত তেওঁলোকে সেই সমস্যাটো সমাধান নকৰে গতিকে উচ্ছেদ কৰিছে তাক আমি সমৰ্থন জনাইছোঁ কিন্তু উচ্ছেদ কৰি বাংলাদেশী সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰে কাৰণ বাংলাদেশী এটা বেলেগ বিষয় বাংলাদেশে চিনাক্তকৰণ কৰিব লাগিব বিতাড়িত কৰিব লাগিব গোৱালপাৰা মানুহখিনি গোৱালপাৰাৰ পৰা খেদি দিলেই তেওঁলোকে ক'লৈ যাব অসমৰ ভিতৰতে বেলেগ এটা ঠাইত তেওঁলোকে স্থিতাপি ল'বগৈ তেনেহ'লে সমস্যাটো কেনেকৈ সমাধান হ'ব সেই সমস্যা তেনেধৰণে সমাধান নহয় কিন্তু বিজেপিয়ে কোৱাৰ দৰে তেওঁলোকৰ ভাষাতে মই এটা কথা ক'ব পাৰোঁ সেই সমস্যাটো সমাধান কৰিবলৈ হ'লে ইনাৰ লাইন পাৰ্মিট অসমত প্ৰৱৰ্তন কৰিব লাগিব আজি যাতে প্ৰব্ৰজিত মানুহবিলাক আজি যাতে বহিৰাগত মানুহবিলাক নতুন নতুন ঠাইলৈকে যাব নোৱাৰে শিৱসাগৰলৈ যাব নোৱাৰে গোলাঘাটলৈ যাব নোৱাৰে যোৰহাটলৈ যাব নোৱাৰে লখিমপুৰলৈ যাব নোৱাৰে গোৱালপাৰালৈ যাব নোৱাৰিবৰ কাৰণে কি কৰিব লাগিব ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগিব যিটো ব্ৰিটিছে কৰিছিল ব্ৰিটিছে জনগোষ্ঠীয় বা জনজাতীয় মানুহবিলাকলৈ যাতে প্ৰত্যাহ্বান নাহে তেওঁলোকে থ্ৰেট নাহে গতিকে 1873 ইষ্টাৰ্ণ বেংগল ৰেগুলেশ্যন এক্ট এই এক্টখনৰ জৰিয়তে এই জেগাবিলাকক সুৰক্ষিত কৰিছিল ঠিক তেনেধৰণে আজিও যদি তেওঁলোকে এই ঠাইবিলাক সুৰক্ষিত কৰিব বিচাৰে তেনেহ'লে অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগিব